নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জ্যোতিষৰ মতে যিকোনো মন্ত্ৰৰ উচ্চাৰণ মনৰ বাবে উপকাৰী। তেনে এটা শ্ৰেষ্ঠ মন্ত্ৰ হৈছে কৰ্পূৰ গৌৰম কৰুণাৱতাৰম মন্ত্ৰ। ইয়াৰ উপকাৰিতাৰ বিষয়ে আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আচলতে সনাতন ধৰ্মত অগণন মন্ত্ৰ আছে। ইয়াৰ গুৰুত্বও বেলেগ বেলেগ। সকলো মন্ত্ৰৰ উচ্চাৰণে মনত এক শক্তিৰ প্ৰৱাহ কৰে, যিয়ে আমাৰ মন আৰু মগজুলৈ শক্তি প্ৰেৰণ কৰে আৰু শৰীৰৰ লগতে মনক সুস্থ কৰি ৰাখে। এই মন্ত্ৰসমূহৰ ভিতৰত কৰ্পূৰ গৌৰম কৰুণাৱতাৰম এই মন্ত্ৰক ভগৱান শিৱৰ প্ৰধান মন্ত্ৰ বুলি গণ্য কৰা হয়। জ্যোতিষত বিশ্বাস কৰা হয় যে কেৱল এই মন্ত্ৰ জপ কৰিয়ে ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰি। এই মন্ত্ৰ ভগৱান শিৱৰ সৈতে জড়িত প্ৰাচীন সংস্কৃত শ্লোক আৰু ইয়াক শিৱযজুৰ মন্ত্ৰ বুলিও জনা যায়। এই মন্ত্ৰৰ বৰ্ণনা 4 বেদৰ ভিতৰৰ অন্যতম যজুৰ্বেদতো পোৱা যায়। এই মন্ত্ৰটো অন্যতম বিখ্যাত মন্ত্ৰ, যিটো আপোনালোক সকলোৱে আৰতিৰ পাছত এবাৰ হ'লেও জপ কৰক। সম্পূৰ্ণ মন্ত্ৰটো হ'ল কৰ্পূৰ গৌৰম কৰুণাৱতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰহাৰম সদা বসন্তম হৃদয়বিন্দে ভৱম ভৱানী সহিতম নমামি। আমি পুনৰ কৈছোঁ, সম্পূৰ্ণ মন্ত্ৰটো হৈছে কৰ্পূৰ গৌৰম কৰুণাৱতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰহাৰম সদা বসন্তম হৃদয়বিন্দে ভৱম ভৱানী সহিতম নমামি। এতিয়া এই মন্ত্ৰটোৰ অৰ্থ আমি জানো আহক। ইয়াৰ অৰ্থ হ'ল কৰ্পূৰ গৌৰম, যাৰ অৰ্থ কৰ্পূৰৰ দৰে বগা আৰু বিশুদ্ধ। কৰুণাৱতাৰম, যাৰ অৰ্থ হৈছে চিন্তা আৰু কৰোণাৰ মূৰ্তি। সংসাৰ সাৰম, যাৰ অৰ্থ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সত্তা। ভুজগেন্দ্ৰহাৰম, ইয়াৰ অৰ্থ হৈছে সাপৰ মালা পৰিধান। সদা বসন্তম হৃদয়বিন্দে ভৱম ভৱানী সহিতম নমামি, যাৰ অৰ্থ পাৰ্বতীৰ সৈতে মোৰ হৃদয়ত সদায় বাস কৰা শিৱক প্ৰণাম জনাইছোঁ। শিৱৰ এই মন্ত্ৰ জপ কৰি এজন ব্যক্তিয়ে অলৌকিক উপকাৰ লাভ কৰিব পাৰে। নিয়মিতভাৱে এই মন্ত্ৰ জপ কৰিলে এজন ব্যক্তিৰ বাবে অনেক উপকাৰ হ'ব পাৰে। কি কি উপকাৰ হ'ব আজি বিতংভাৱে জানো আহক। প্ৰথম কথা, নিয়মিতভাৱে এই মন্ত্ৰ জপ কৰিলে শিৱভক্তৰ সকলো বিপদ অন্ত পৰিব পাৰে। দ্বিতীয়তে, এই মন্ত্ৰই ভক্তসকলৰ জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। তৃতীয়তে, যদি আপুনি নিয়মিতভাৱে এই মন্ত্ৰ জপ কৰে তেন্তে আপোনাৰ একাগ্ৰতা বৃদ্ধি পায় আৰু আপোনাৰ মন যিকোনো কামত নিয়োজিত হয়। চতুৰ্থতে, এই মন্ত্ৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু আমাৰ অন্তৰ্নিহিত আত্মাক সামঞ্জস্য স্থাপন কৰাত সহায় কৰে। পঞ্চমতে, এই মন্ত্ৰটো সকলো মন্ত্ৰতকৈ অধিক শক্তিশালী বুলি গণ্য কৰা হয়। ই নেতিবাচকতা দূৰ কৰাৰ মূল মন্ত্ৰ। ষষ্ঠতে, নিয়মিতভাৱে এই মন্ত্ৰ জপ কৰিলে আমাৰ শৰীৰৰ ভিতৰ বাহিৰ উভয়তে কম্পন আৰু শক্তিৰ পৰিৱৰ্তন ঘটে আৰু আমাৰ জীৱনৰ সকলো স্তৰতে সফলতা আৰু সমৃদ্ধি কঢ়িয়াই আনে। সপ্তমতে, এই মন্ত্ৰ অবিহনে আপোনাৰ আৰতি অসম্পূৰ্ণ। আৰু অষ্টমতে, ঘৰত নেতিবাচকতা শক্তি দূৰ কৰিবলৈ এই মন্ত্ৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে কোনো আৰতি সম্পূৰ্ণ হোৱাৰ পাছত যদি এই মন্ত্ৰ আবৃত্তি কৰা নহয় তেন্তে আৰতিটো অসম্পূৰ্ণ আৰু সম্পূৰ্ণ গ্ৰহণযোগ্য নহয় বুলি গণ্য কৰা হয়। এইকাৰণেই এই মন্ত্ৰটো আৰতিৰ পাছত মন্দিৰ আৰু ঘৰত নিশ্চয়কৈ আবৃত্তি কৰাৰ ব্যৱস্থা কৰক। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ এই মন্ত্ৰটো ভগৱান বিষ্ণুৱে শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহৰ সময়ত গাইছিল। এই মন্ত্ৰত ভগৱান শিৱৰ ঐশ্বৰিক ৰূপৰ বৰ্ণনা কৰা হৈছে। বিশ্বাস কৰা হয় যে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ অৰ্থাৎ শিৱ, এই আটাইকেইগৰাকীৰ ভিতৰত ডাঙৰ আৰু অলৌকিক বুলি বিশ্বাস কৰা হয় শিৱক। সেইবাবে যিকোনো আৰতিৰ পাছত এই মন্ত্ৰটো আবৃত্তি কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হয়। ভগৱান শিৱ সকলো দেৱতাৰ ঈশ্বৰ। সমগ্ৰ জগতৰ জীৱন মৰণ কেৱল ভগৱান শিৱৰ অধীনতে। সেইবাবে যিকোনো পূজাৰ পাছত ভগৱান শিৱক বিশেষভাৱে প্ৰশংসাও কৰা হয়। গতিকে আপোনালোকেও নিয়মিতভাৱে এই মন্ত্ৰটো জপ কৰি আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত উত্তৰণ ঘটাব পাৰে। নিশ্চয়কৈ আপোনাৰ দিনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে
প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিক ভাৱেৰে জীপাল কৰি তোলক।